নমস্কাৰ, মই বিনয় সৰকাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 18 আগষ্ট মঙলবাৰ। আহক চাওক আজিৰ মুখ্য বাতৰি। ছ'চিয়েল মিডিয়াত ভুৱা খবৰ চাই সময় নষ্ট নকৰিব। এই চেনেলত আপুনি পাব কেৱল সত্য আৰু আপোনাৰ প্ৰয়োজনীয় খবৰ। গতিকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থওক। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ডাঙৰ খবৰ। 2026 চনত অসম চৰকাৰে কোনো নতুন নিযুক্তি প্ৰক্ৰিয়া চলোৱা নহ'ব বুলি স্পষ্ট কৰিছে। চৰকাৰী সিদ্ধান্ত অনুসৰি চলিত বৰ্ষত কেৱল কৰ্মৰত কৰ্মচাৰীসকলৰ পদোন্নতি অৰ্থাৎ প্ৰমোচন প্ৰক্ৰিয়াহে সম্পন্ন কৰা হ'ব। এই পদোন্নতিৰ ফলত যিবোৰ পদালি খালী হ'ব, সেই পদসমূহৰ বাবে 2027 চনতহে নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে অসমৰ মৃগাংক বৰ্মনক নিযুক্তি। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক বিশেষ সাফল্য। ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ মৃগাংক বৰ্মনক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক অৰ্থাৎ নেশ্যনেল ছেক্ৰেটাৰী হিচাপে নতুন দায়িত্ব অৰ্পণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি, দুজন লোক গ্ৰেপ্তাৰ। হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি পুনৰ গ্ৰেপ্তাৰ হৈছে দুজন লোক। ছ'চিয়েল মিডিয়াত 2 কোটি টকাৰ বিনিময়ত মধ্য অসমত মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়া নগাঁৱৰ মুবাৰক আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে মৰিগাঁৱৰ ভোৰাগাঁও আৰক্ষীয়ে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মতালেব নামৰ এজন অভিযুক্তক 5 দিনৰ আৰক্ষী জিম্মাত লৈ সঘনে সোধ-পোছ অব্যাহত ৰাখিছে। বানপীড়িতলৈ 144 কোটি টকাৰ অনুদান, ছেপ্টেম্বৰত মিলিব ক্ষতিপূৰণ। ৰাজ্যৰ বান পৰিস্থিতিক লৈ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। উজনি অসমত এইবাৰ বানৰ ফলত প্ৰায় 480 কোটি টকাৰ ক্ষতিসাধন হৈছে। চৰকাৰে ঘোষণা কৰা মতে অহা ছেপ্টেম্বৰ মাহৰ শেষৰ ভিতৰত ডিবিটি যোগে পোনে পোনে বানপীড়িতৰ বেংক একাউণ্টত ক্ষতিপূৰণৰ ধন জমা কৰা হ'ব। ইতিমধ্যে 16,842টা বান বিধ্বস্ত পৰিয়াললৈ 15,000 টকাকৈ সাহায্য আগবঢ়োৱা হৈছে। শ্যামকানু মহন্তৰ অসুবিধা পুনৰ বৃদ্ধি পাইছে। উচ্চতম ন্যায়ালয়েও শ্যামকানু মহন্তৰ জামিন আবেদন মঞ্জুৰ নকৰিলে। ন্যায়ালয়ে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা 5 অক্টোবৰত ধাৰ্য কৰিছে। অশোক ধাম মন্দিৰত এক শোকাবহ ঘটনা সংঘটিত হৈছে। মন্দিৰত ভক্তৰ অত্যাধিক ভিৰৰ বাবে সৃষ্টি হোৱা পদপিষ্টৰ ঘটনাত 7জন ভক্তৰ কৰুণ মৃত্যু ঘটে। এই ঘটনাত 20 জনৰো অধিক ভক্ত গুৰুতৰভাৱে আহত হৈছে। অসমৰ বাবে গৌৰৱময় মুহূৰ্ত। অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে শেহতীয়াকৈ বলিউড তাৰকা অমিতাভ বচ্চনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' কৌন বনেগা কৰড়পতি অৰ্থাৎ কেবিচিত অংশগ্ৰহণ কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা আহিছে গুৰুত্বপূৰ্ণ জাননী। শ্বেখ হাছিনাক হস্তান্তৰ কৰিলেহে ভাৰতলৈ আহিব নতুন প্ৰধানমন্ত্ৰী। হয়, প্ৰতিবেশী দেশ বাংলাদেশৰ ৰাজনীতিৰ ডাঙৰ খবৰ। শ্বেখ হাছিনাক বাংলাদেশক সমজাই দিলেহে ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী তাৰিক ৰহমান। ছৌদি আৰবত লাখ লাখ পাকিস্তানী ভিকাৰীক লৈ চিন্তা। হয়, ছৌদি আৰব চৰকাৰে পাকিস্তান চৰকাৰলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা। উমৰাহ তীৰ্থযাত্ৰাৰ নামত পাকিস্তানৰ পৰা লাখ লাখ লোক ছৌদি আৰৱলৈ গৈ ভিক্ষাবৃত্তিত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে ইছলামাবাদলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ছৌদি আৰবে।